নিশ্চয়কৈ আৰু এসপ্তাহৰ পিছতেই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এই অধিৱেশনস্থলীলৈ অহা লাখ লাখ ভকতক আপ্যায়নৰ বাবে শাক পাচলি যোগান ধৰিব কন্যকা বহুমুখী কৃষি ফাৰ্মৰ পৰা। ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে আমি বৰ্তমান উপস্থিত আছোঁ কন্যকা বহুমুখী কৃষি ফাৰ্মৰ কৃষি কৰা সেই ঠাইত, খেতি কৰা সেই ঠাইসমূহত। আৰু ইতিমধ্যে দেখা পাইছে যে কন্যকা কৃষি ফাৰ্মৰ এইসকল কৃষি সৈনিক তেওঁলোক ব্যস্ত হৈ পৰিছে বৰ্তমান আলু খনা কামত। আৰু সমান্তৰালকৈ এই কন্যকাতে প্ৰায় 1000 বিঘা ভূমিত তেওঁলোকে আলুৰ উপৰিও কবি, বেঙেনা, গাজৰ, ৰঙালাওকে ধৰি সকলো প্ৰয়োজনীয় সকলো শাক পাচলি তেওঁলোকে এই কন্যকা কৃষি ফাৰ্মতে তেওঁলোকে খেতি কৰিছে। আৰু ইয়াৰ পৰা জৈৱিক পদ্ধতিৰে কৰা এই খেতি আচলতে লাখ লাখ ভকতক আপ্যায়নৰ বাবে তেওঁলোকে এই কন্যকা বা তেওঁলোকে যোগান ধৰিব। প্ৰায় 35,000 কেজি শাক পাচলি তেওঁলোকে ইয়াৰ পৰা যোগান ধৰাৰ তেওঁলোকে পৰিকল্পনা কৰিছে। আৰু ইতিমধ্যে কন্যকা কৃষি ফাৰ্মৰ কৃষি সৈনিক আমাৰ লগত তেওঁলোক বৰ্তমান আমাৰ লগতে আছে। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কৃষ্ণ, কিমান আচলতে আপোনালোকে পৰিকল্পনা কৰিছে, কিমান কেজি দিব বা কি কৃষ্ণ জয়গুৰু শংকৰ। আমাৰ শ্ৰদ্ধাৰ বিধায়ক তথা কন্যকাৰ পৰিচালন সঞ্চালক পদ্ম হাজৰিকা দেৱৰ আগন্তুক হ'বলগীয়া এই 6-7-8 ফেব্ৰুৱাৰীত যি মূলৰ শংকৰদেৱ সংঘৰ অধিৱেশন, তাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আছে। আৰু আজি এবছৰৰ আগতেই গঠিত হোৱা এই সভাত তেখেতে কাৰ্যকৰী সভাপতিৰ দায়িত্ব লোৱাৰ পিছৰ পৰা এটা পৰিকল্পনা কৰিছিলে যে ইয়াত যি লক্ষাধিক ভকত বৈষ্ণৱ আহিব তেখেতসকলক আমাৰ কন্যকাৰ জৈৱিকভাৱে উৎপাদিত শাক পাচলি আৰু চাউলৰ যোগান ধৰিব। সেই অনুসৰি আমি পৰিকল্পনা কৰি ইয়াতে আমাৰ কন্যকাত থকা আমাৰ এই কৃষিভূমিত আমাৰ 5টা ক্ষেত্ৰ আছে, জোন আছে। তাতে আমাৰ সকলো ধৰণৰ মানে শাক পাচলি উৎপাদনৰ ব্যৱস্থা গ্ৰহণ কৰি এতিয়া আমি 3 দিন ধৰি আলু খন্দাৰ কামখিনি চলি আছে। সময় সমাগত, গতিকে আলু খন্দা কামটোত আমি প্ৰথমতে গুৰুত্ব দিছোঁ। আৰু ইয়াৰ লগে লগে ইয়াৰ আৱশ্যকীয় যিখিনি শাক পাচলি, কবি, বিলাহী, গাজৰ, বিনকে ধৰি যিখিনি প্ৰয়োজন হয় সেইখিনিও আমাৰ সম্পূৰ্ণ মানে সাজু হৈ উঠিছে। ইয়াৰ লগে লগে আমাৰ খৰিখিনি যিখিনি লাগিব সেইখিনি আমাৰ সতীৰ্থ আছে যে তেওঁ খৰিখিনি কামত ব্যস্ত হৈ আছে। আমাৰ এটা লক্ষ্য আছে যে বিধায়ক মহোদয়ও এটা সুযোগ আমাৰ যে 35 বছৰ বা 36 বছৰৰ মূৰত এই অধিৱেশন হয়, যে বিধায়ক মহোদয়েও আমাক সকলোকে একগোট কৰি কন্যকাৰ গোটেই সমস্ত পৰিয়াল একগোট কৰি এই পৰিকল্পনাখিনি খুব বিস্তৃতভাৱে আৰু সুন্দৰভাৱে যুগুতাই উলিয়াইছে, যাতে আমি ভবা ধৰণে যাতে ভকত বৈষ্ণৱক এই আমাৰ উৎপাদিত সামগ্ৰীসমূহৰ সৈতে যোগান ধৰি আমি সেৱা কৰিব পাৰোঁ। গতিকে আজি আপোনালোকে দেখিছে যে আমাৰ কৃষি সৈনিকসকল বিভিন্ন ক্ষেত্ৰত এনেকুৱা আৰু আমাৰ 4টা ক্ষেত্ৰ আছে, কবি, বেঙেনা, ৰঙালাও। গতিকে এইখিনি আমাৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ এই আহাৰ গ্ৰহণ কৰক, সকলো আহক আৰু আমাক এই সেৱাৰ পৰা মানে ফলৱতী কৰি কৃপা কৰক। জৈৱিক পদ্ধতিৰে কৰিছে? জৈৱিক, সম্পূৰ্ণ জৈৱিক। আপোনালোকে জানে যে কন্যকাই আমি জৈৱিকভাৱে আমি সকলো কৃষি সামগ্ৰী উৎপাদন কৰি আছোঁ। সকলোৱে এই আহাৰ গ্ৰহণ কৰাৰ পিছত কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে, আমিতো সেইটোৱেই কামনা কৰি আছোঁ। হয় কৃষ্ণ, আমাৰ লগত আছে আনকৈ কৃষি সৈনিক। আপুনি খৰিৰ দায়িত্বত আছে। নমস্কাৰ। হয়, কেনেকুৱা আগবাঢ়িছে খৰি কাম? আমি আমাৰ বিধায়ক ছাৰৰ নেতৃত্বত আমাৰ ভোজনালয়ৰ বাবে যিসমূহ তক্তা, তাত ভকত বৈষ্ণৱ বহি আহাৰ গ্ৰহণ কৰিবৰ বাবে সেই তক্তা ফালি থকা হৈছে। মোটামুটি আমাৰ 12,000 মানুহে একেলগে খাব পৰা, বহি খাব পৰা তক্তা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে ফলা। আৰু আমাৰ ভোজনালয়ৰ বাবে যিখিনি খৰিৰ প্ৰয়োজন হ'ব সেই খৰিসমূহ আমি আমাৰ বিধায়ক ছাৰৰ নেতৃত্বত আমাৰ খৰিসমূহ সকলো কন্যকাত জমা হৈছে। আমি কন্যকাত ফলাৰ ব্যৱস্থা আজি এমাহ ধৰি কৰি আছোঁ। প্ৰায় আমাৰ তাত প্ৰয়োজনীয় খৰি আমি ইতিমধ্যে হৈছে বুলি আমি অনুভৱ কৰিছোঁ, তথাপিতো কমি যাব পাৰে বুলি বৰ্তমানলৈকে আমি আপোনালোকে দেখিছে কিমান খৰি ফলা হৈছে, তথাপিতো আজি তাৰিখলৈকে আমি খৰি ফালি থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি তাত যিখিনি খৰিৰ প্ৰয়োজন হয়, আমাৰ মোটামুটি 70-80 ট্ৰাক খৰি জমা হৈছে। আমাৰ
যদি দৰকাৰ হয় আৰু আমি ফালি দিব পৰা ব্যৱস্থা আছে। আমি কণ্টিনিউ আমি অনুষ্ঠানৰ দিনাখনলৈকে আমি খৰি ফালি থকাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ধন্যবাদ কৃষ্ণ। এইদৰে আচলতে কন্যকা কৃষি পামতো আচলতে ব্যস্ততাৰ অন্ত নাইকিয়া হৈছে, কিয়নো ইয়াৰ পৰাই যিসমূহ শাক পাচলি, এই শাক পাচলিসমূহ তেওঁলোকে যোগান ধৰিব। কেৱল শাক পাচলিয়েই নহয়, ইতিমধ্যে তেওঁলোকে চাউল যোগান ধৰাৰ কথাও তেওঁলোকে প্ৰকাশ কৰিছে। সমান্তৰালকৈ তেওঁলোকে ৰন্ধনশালত আচলতে ৰান্ধনি আচলতে যি খৰি ব্যৱহাৰ কৰিব, সেই খৰিও কন্যকা কৃষি পামৰ পৰাই যোগান ধৰিব। প্ৰায় 70ৰ পৰা 80 ট্ৰাক খৰি ইতিমধ্যে তেওঁলোকে সাজু কৰি ৰাখিছে। আৰু এইদৰে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে কন্যকা বহুমুখী কৃষি পামত যিসকল কৃষি সৈনিক তেওঁলোক দিনে নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।